হেল্ল' ৰিয়ান এইচ স্কুটি ডিষ্ট্ৰিবিউশ্যন ৰিগাৰ্ডিং বৰপেটা এণ্ড বজালীৰ যিবোৰ বেনিফিচিয়াৰী আছা মানে BS কলেজ MC কলেজ এণ্ড ভবানীপুৰ আঞ্চলিক কলেজৰ আণ্ডাৰত যিবোৰ বেনিফিচিয়াৰী আছা এই ভিডিঅ'টো তোমালোকৰ কাৰণে প্লিজ মন কৰি শুনিবা। ইতিমধ্যে মেগনা মটৰ্ছে আপডেট দিছে BS কলেজৰ আণ্ডাৰত থকা 77 ষ্টুডেণ্টক স্কুটি দিব, বোথ বয়জ এণ্ড গাৰ্লছ। তাতে বয়সো থাকিব পাৰে, গাৰ্লছো থাকিব পাৰে। আৰু কেতিয়া স্কুটি দিব? 6 জানুৱাৰী 2026 মানে অহাকাইলৈ দিব। 6 জানুৱাৰী 2026। চ' 77খন স্কুটি ৰেডি হৈছে। মই যেনেকৈ লাইভত কৈছিলোঁ, যেনেকৈ ভিডিঅ'ত কৈছিলোঁ, তেনেকৈ একজেক্ট নাম্বাৰত ৰেডি কৰিছে। চ' যিবোৰ এতিয়া কোনবোৰ ষ্টুডেণ্ট পাব তাতে চিৰিয়েল নাম্বাৰ দিয়া নাই। চিৰিয়েল নাম্বাৰ দিয়া নাই মানে তোমালোকৰ যাৰ যাৰ OTP গৈছে, BS কলেজৰ আণ্ডাৰত থকা বেনিফিচিয়াৰী কৈছোঁ, যাৰ যাৰ OTP গৈছে সিহঁতে অনলি পাব। 70 ষ্টুডেণ্টক আগতে OTP গৈছে আৰু আজিৰ দিনটোত 7জনক যাব। টোটেল 77 জন ষ্টুডেণ্ট, বোথ বয়জ এণ্ড গাৰ্লছ হ'ব পাৰে। তো সেইবোৰ ষ্টুডেণ্টে যাৰ যাৰ OTP গৈছে সিহঁতে স্কুটি পাব 6 জানুৱাৰী আৰু 12টা বজাত BS কলেজৰ বয়জ হোষ্টেল মিনছ মেন্স হোষ্টেলৰ পৰা বা মেন্স হোষ্টেলৰ সন্মুখৰ পৰা। এইখিনি আছিল আপডেট BS কলেজৰ বেনিফিচিয়াৰীৰ কাৰণে। এতিয়া নেক্সট কথা হ'ল MC কলেজ আৰু ভবানীপুৰ আঞ্চলিক কলেজৰ ষ্টুডেণ্টে কেতিয়া পাবা। ইয়াৰ পিছতে BS কলেজৰ ষ্টুডেণ্টখিনিক দিয়াৰ পিছতে 77 স্কুটি দিয়াৰ পিছতে নেক্সট টাৰ্ম আহিব ভবানীপুৰ আঞ্চলিক কলেজৰ ষ্টুডেণ্টক দিয়াৰ। ভবানীপুৰ সেনেকৈ এতিয়া গোটেইখিনি একেলগে নিদে, কিছু অলপ অলপকৈ দি থাকিব। 77খন অহাকাইলৈ দিব আৰু নেক্সট এটা পাৰ্টিকুলাৰ ডেট দিব, তেতিয়া দিব ভবানীপুৰ আঞ্চলিক কলেজৰ। আৰু সেনেকৈ যাৰ যাৰ OTP যাব সেই OTP মানে যাৰ যাৰ OTP যাব সি আহিব লাগিব BS কলেজৰ সন্মুখত, তাৰে পৰা স্কুটি পাবা। কাৰণ স্কুটিবোৰ ৰখা হৈছে BS কলেজ মেন্স হোষ্টেলৰ ফিল্ডত। এইখিনি আছিল আপডেট। এতিয়া মোক কুৱেশ্যন কৰিব MC কলেজৰ কেতিয়া পাব। চ' তাৰপিছত তোমালোকৰ MC কলেজৰ ৰেডি কৰি আছে, তাৰে পিছত MC কলেজৰ ষ্টুডেণ্টে পাব। আৰু মই ইয়াতে আৰু এটা কথা কৈ দিওঁ যে স্কুটিৰ কাৰণে এটা ফাণ্ড আহে আৰু সেই ফাণ্ডটো প্ৰিন্সিপালৰ থ্ৰুদি ৰিলিজ হয়। চ' সেইকাৰণে বৰপেটাৰ কি হৈছে, অলপ ফাণ্ডৰ প্ৰিন্সিপাল ছাৰ নথকাৰ কাৰণে BS কলেজ হওক MC কলেজ হওক ফাণ্ডটো এতিয়ালৈকে মানে ৰিলিজ হোৱা নাই। সেইকাৰণে লেট হৈ আছে। আদাৰৱাইজ এতিয়া আজিলৈকে বা কাইলৈলৈকে একদম বহুত স্কুটি ডিষ্ট্ৰিবিউশ্যন হলা হয়। কিছুমান স্কুটিৰ ফাণ্ড ৰিলিজ হৈছে, কিছুমানৰ ৰিলিজ হোৱা নাই, সেইকাৰণে অলপ চলপ লেট হৈ আছে। চ' অহাকাইলৈ BS কলেজৰ 77 ষ্টুডেণ্টক দিব। কোনে কোনে আহিবা সেইবোৰ ষ্টুডেণ্ট হ'ল OTP যোৱা ষ্টুডেণ্ট। অলৰেডি 70জনত গৈছে, আজি 7জনক যাব। আৰু নেক্সট টাৰ্ম আহিব ভবানীপুৰ আঞ্চলিক কলেজৰ আৰু তাৰে পিছত MC কলেজৰ আহিব। যিসকলৰ ডকুমেণ্টছ ভেৰিফাই হোৱা নাই, চাৰ্টিফিকেট পোৱা নাই, কৰি থকা ডকুমেণ্টছ ছাবমিট কৰা নাই, ডেট দিব। মেগনা মটৰ্ছ ফেচবুক পেজে ডেট দিব বা পাৰ্টিকুলাৰ আপডেট দিব ফেচবুক পেজত। তোমালোকে আপডেটবোৰ চাই থাকিবা আৰু সেনেকৈ কাম কৰি থাকিবা আৰু এইভাগে মই আপডেট দিয়ে থাকিম। চ' প্লিজ এইখিনি কথা তোমাৰ ফ্ৰেণ্ডছবোৰক, যিবোৰ ষ্টুডেণ্টে স্কুটি পাব বৰপেটা বজালীৰ, সকলোকে শ্বেয়াৰ কৰিব বুলি আশা থাকিল। থেংক ইউ এভৰিৱান।